টাইমছ হায়াৰ এডুকেশ্যন এটো হ'ল এটা গ্লোবেলি ৰিকগনাইজ এটা ইনষ্টিটিউশ্যন যি বিভিন্ন উচ্চ শিক্ষা অনুষ্ঠানৰ প্ৰতিষ্ঠানসমূহক তেওঁলোকে ৰেংকিং কৰে আমি অসমৰ ৰাজ্যক জনাবলৈ পাই সুখী হৈছোঁ যে এইবাৰ যোৱা 23 এপ্ৰিলত তেখেতলোকে যেটো ৰিপৰ্ট প্ৰকাশ কৰিছে www.timeshighereducation.com তাৰ ৰিপৰ্টটো সম্পূৰ্ণ আছে তাত দেখিবলৈ পাব এইবাৰ যেটো এছিয়ান ৰেংকিং এছিয়ান সমগ্ৰ এছিয়াৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰেংকিং হৈছে 351 ৰ পৰা 400 ব্ৰেকেটত আৰু সেই ফালৰ পৰা যদি আমি চাওঁ তেতিয়া দেখিবলৈ পোৱা যায় যে সৰ্বভাৰতীয় পৰ্যায়ত যিমানবিলাক আমাৰ উচ্চ শিক্ষানুষ্ঠানৰ অনুষ্ঠান আছে তাত সেই ফালৰ পৰা চাবলৈ গ'লে গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থান ভাৰতবৰ্ষত 48 নম্বৰত স্থান লাভ কৰিছে আৰু তাতকৈ ডাঙৰ কথা এইটো আমাৰ গোটেই ৰিজনৰ নৰ্থ ইষ্ট ৰিজনৰ বেষ্ট পাৰফৰ্মেন্স অফ দ্য ৰিজন বুলি ক'ব পাৰি আৰু লগতে তেওঁলোকে গ্লোবেল ৰেংকিংটো প্ৰকাশ কৰে গ্লোবেল ৰেংকিং এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যেটো ব্ৰেকেট সেই ব্ৰেকেটটো হৈছে 1201 ৰ পৰা 1500 যেটো ব্ৰেকেটত গুৱাহাটী বিশ্ববিদ্যালয় গ্লোবেল ৰেংকিংটো আমি লাভ কৰিছো গতিকে আমি গুৱাহাটী বিশ্ববিদ্যালয় এই স্থানটো পোৱাটো অতি উল্লেখযোগ্য আৰু মই গ্লোবেলি এটা ভাল ফলাফল বুলি ভাবো যদিও আমি আৰু বহুত ওপৰলৈ যাবলৈ আমাৰ উচ্চাকাংক্ষা অধিক এটোত আমি সুখী নহয় আৰু অধিক ভাল কৰিব লাগে কিন্তু এটা ফালৰ পৰা ভাল লাগিছে এই কাৰণে যে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ মাত্ৰ 3টা অনুষ্ঠানেহে এই টাইমছ হায়াৰ এডুকেশ্যনৰ যেটো ৰেংকিংত স্থান পাইছে এই 3টা অনুষ্ঠান হৈছে তেজপুৰ ইউনিভাৰ্চিটি গুৱাহাটী ইউনিভাৰ্চিটি আৰু আইআইটি গুৱাহাটী আইআইটি গুৱাহাটীৰ যেটো গ্লোবেল ৰেংকিং হৈছে 344 আৰু এইখিনিতে আমি কাকো নুই কৰিব বা হেৱা কৰিব খোজা নাই কিন্তু যেটো টাইমছ হায়াৰ এডুকেশ্যনৰ যেটো গ্লোবেল ৰেংকিংত দিছে তেজপুৰ ইউনিভাৰ্চিটি এবাৰ হেৰিটো হৈছে 501 to 600 501 to 600 ব্ৰেকেটত 1501 আনা এটো হল এছিয়া ৰেংকিংটো হৈছে 501 to 600 যেটো তেজপুৰ ইউনিভাৰ্চিটি আগতে আছিল 351 to 400 অৰ্থাৎ তেওঁলোক প্ৰায় 100 মান অৱনমিত হল আমি কাকো অৱনমিত হোৱাৰ কাৰণে কোৱা নাই কিন্তু মই জাস্ট পৰিসংখ্যাটো দিছো আৰু আইজাৰ কলকাতা আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সমপৰ্যায়ৰ ব্ৰেকেটত আছে 351 400 যেটো ব্ৰেকেট সেই ব্ৰেকেটত আইজাৰ কলকাতাও আছে আৰু তেজপুৰৰ গ্লোবেল ৰেংকিংটো 1501 ৰ পৰা তেওঁলোকৰ আৰম্ভ হৈছে গতিকে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ যেটো গ্লোবেল ৰেংকিংটো হৈছে 1201 to 1500 গতিকে গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্লোবেল হেৰিটো 1200 ৰ পৰা 1501 আৰু 1500 আৰু তেজপুৰ ইউনিভাৰ্চিটি হৈছে 1501 ৰ পিছত গতিকে তুলনামূলক এটা আমি দৃষ্টিভংগীৰে বস্তুটো উপস্থাপন কৰিছো এই কাৰণে যে এই এটা অবজেক্টিভ কিছুমান ক্ৰাইটেৰিয়া লয় আৰু এই বস্তুনিষ্ঠ ক্ৰাইটেৰিয়াসমূহৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয় কিছুমান স্থানত একে আছে আৰু কিছুমান স্থানত আমি ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছো